Welcome back to my channel guys ভিডিওটোৰ যোগেদি আমি কেইটামান বহুতেই ইম্পৰ্টেন্ট খবৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম হয়তো আপোনালোকে নিশ্চয়কৈ থাম্বনেলত দেখা পাইছে চাগে যে টেট পাস কৰা সকলৰ বাবে সোণালী সুযোগ প্ৰাথমিক বিভাগত নতুনকৈ আৰু 4699 টা পদৰ বিজ্ঞাপন প্ৰকাশ পাবলৈ গৈ আছে হয় আপোনালোকে নিশ্চয়কৈ জানে যে প্ৰাথমিক বিভাগত 5550 টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে ইতিমধ্যে আৰু তাৰে ভিতৰতে আকৌ 4500 পদৰ নতুনকৈ বিজ্ঞাপন প্ৰকাশ পাইছে আৰু অলপতে তাৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে আৰু ইয়াৰ মাজতে আজি বিধানসভাৰ মজিয়াত আমাৰ শিক্ষামন্ত্ৰী শ্ৰীযুত ৰণোজ পেগু ডাঙৰীয়াই স্পষ্টকৈ জনাইছে যে আৰু নতুনকৈ প্ৰাথমিক বিভাগত 4699 টা পদৰ বিজ্ঞাপন প্ৰকাশ পাবলৈ গৈ আছে সো এইটো বহুতেই এটা ভাল লগা খবৰ মই ভাবো যে যিসকলে টেট পাস কৰিছে নতুনকৈ তেওঁলোকৰ বাবে বহুতেই এটা ভাল লগা খবৰ বা এটা নতুন আখাৰ এটা সপন কিয়নো বহুতেই টেট পাস কৰিছে চাকৰি লাভ কৰাৰ আখাৰে বাট চাই আছে আৰু এই সময়তে আৰু নতুনকৈ 4699 টা পদৰ বিজ্ঞাপন প্ৰকাশ পাবলৈ গৈ আছে সো এটো বহুতেই তেওঁলোকৰ বাবে এটা ভাল লগা খবৰ যিসকলে নতুনকৈ টেট পাস কৰি বহি আছে আনহাতে এইখিনিতে 1700 পদত প্ৰথমবাৰৰ বাবে গণিত শিক্ষকৰ যি নিযুক্তি সেইখিনিও হ'বলৈ গৈ আছে প্ৰথমবাৰৰ বাবে 1700 পদত গণিতৰ শিক্ষক নিযুক্তি হ'বলৈ গৈ আছে আমি আপোনালোকক নিশ্চয়কৈ আমাৰ শিক্ষামন্ত্ৰী ছাৰ ডাঙৰীয়াই যি উত্তৰ দিছিলে সেইখিনি আমি পেপাৰ কাট আপোনালোকক দেখুৱাই আছো তাত বিধানসভাৰ মজিয়াত আমাৰ শ্ৰীযুত ৰণোজ পেগু ছাৰ ডাঙৰীয়াক প্ৰশ্ন সুধিছিলে আৰু প্ৰশ্নৰ উত্তৰত কি কৈছে মই আপোনালোকক পোনে দেখাবলৈ চেষ্টা কৰিছো আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয়কৈ ইয়াতে দেখা পাইছে মই আপোনালোকক দেখুৱাই আছো আৰু নিশ্চয়কৈ গোটেইখিনি চাব পাৰিব প্ৰথমতে আমি আপোনালোকক ইয়াতে তাৰিখ দেখুৱাই আছো যে অসম বিধানসভা তৰাবিহীন প্ৰশ্ন তো ইয়াতে দেখা পাইছে উত্তৰ দিয়াৰ তাৰিখ সো নিশ্চয়কৈ দেখা পাইছে আৰু শিক্ষকৰ অভাৱ সন্দৰ্ভত প্ৰশ্ন সুধিছিলে শ্ৰী সুৰেন ফুকন ডাঙৰীয়া দেৱে কি প্ৰশ্ন সুধিছিলে ইয়াতে প্ৰশ্নবোৰ দিয়া আছে আৰু আনসাৰখিনি তলত দিয়া আছে নিশ্চয়কৈ আপোনালোকে চাব আৰু চালে নিশ্চয়কৈ গম পাব যে আমাৰ শিক্ষামন্ত্ৰী ছাৰ ডাঙৰীয়াই কি উত্তৰ দিছে সো ইয়াতে প্ৰশ্ন সুধিছিলে যে মাননীয় বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয় অনুগ্ৰহ কৰি জনাবনে ডিগবৈ সমষ্টিত আজিও বহু বিদ্যালয় মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ আছে এই ক্ষেত্ৰত বিশেষকৈ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত পাঠদানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হোৱা পৰিলক্ষিত হয় বিভাগে এই বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ ব্যৱস্থা হাতত লৈছে নেকি বিতংভাৱে জনাব আৰু খ নম্বৰ প্ৰশ্ন আছিল ডিগবৈ সমষ্টিত কিমানখন প্ৰাথমিক বিদ্যালয় এজনীয়া প্ৰাথমিক শিক্ষকৰে চলি আছে তথ্য সহকাৰে জনাব সো উত্তৰখিনি আহক আমি চাই লওঁ আমাৰ ৰণোজ পেগু ডাঙৰীয়াই কি আনসাৰ দিছিলে আমি এবাৰ চাই লওঁ আহক আমি ইয়াৰ পৰা অলপ শুনাই দিছো সো গোটেইখিনি পঢ়িব গলে আমাৰ ভিডিঅটো দীঘলীয়া হৈ যাব আৰু আপোনালোকে পঢ়ি ল'ব স্ক্ৰীনশ্বট মাৰি ল'ব লাগিলে সো মই ইয়াৰ পৰা পঢ়িছো যে এই স্থানীয় ব্যৱস্থাৰ উপৰিও প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 5500 পদৰ নিযুক্তিৰ বাবে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে ইয়াৰ উপৰি ইতিমধ্যে নতুনকৈ 4500 আবেদন গ্ৰহণ কৰিব পৰা অৱস্থাত আছে আৰু 4699 টা পদৰ বিজ্ঞাপন দিয়াৰ বিবেচনা কৰি থকা হৈছে অতি শীঘ্ৰে এই নিযুক্তি প্ৰক্ৰিয়াৰ অন্তত প্ৰাথমিক পৰ্যায়ৰ খালী পদসমূহ পূৰ কৰিব পৰা যাব ইয়াৰ উপৰিও মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ASSEB জৰিয়তে 9717 টা পদৰ বাবে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ পৰীক্ষাসমূহ সুকলমে সম্পূৰ্ণ কৰা হৈছে প্ৰয়োজনীয় সময়ৰ অন্তত ফলাফল ঘোষণাৰ জৰিয়তে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি মাধ্যমিক ক্ষেত্ৰত খালী পদসমূহ পূৰ কৰিব পৰা যাব আনহাতে তলত কি কৈছে আৰু অলপ মই পঢ়ি শুনাই দিছো যে প্ৰথমবাৰৰ বাবে সাৰ্ভিস ৰুলৰ এমেণ্ডমেণ্ট জৰিয়তে অংকৰ শিক্ষকৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে মাধ্যমিক ক্ষেত্ৰত অংক শিক্ষকৰ 1700 টা পদৰ নিযুক্তি প্ৰক্ৰিয়া উপৰোক্ত ব্যৱস্থাৰ জৰিয়তে হাতত লোৱা হৈছে সো নিশ্চয়কৈ দেখা পাইছে সো ইয়াত বহুতে এটা ভাল লগা বিষয় যে যেহেতু আমি জানো যে 5550 টা পদৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু 4500 যি আবেদন অলপতে গ্ৰহণ কৰা হ'ব বা গ্ৰহণ কৰা অৱস্থাত আছে আনহাতে ইয়াৰ উপৰি আৰু নতুনকৈ 4699 টা পদৰ বিজ্ঞাপন প্ৰকাশ পাবলৈ গৈ আছে সো এইটোৱে আছিল ভিডিঅ'টোৰ মূল
সো মই ভাবো বহুতে ভাল লগা খবৰ নতুনকৈ টেট পাছ কৰা সকলৰ বাবে যদি ভাল পাইছে লাইক কৰিব আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ